অসমত যিখিনি বাংলাদেশী বেংগলী আছে, যিখিনি বাংলাদেশৰ পৰা আহিছে, সেইখিনিয়ে অসমীয়াৰ লগত একেলগে খাম, একেলগে থাকিম বুলি আহিছে। আৰু যিখিনি মুছলমান বাংলাদেশী আছে, সিহঁতে আকৌ অসমখনকে বাংলাদেশ বনাব আহিছে। অসমত যিখিনি বাংলাদেশী হিন্দু আছে সেইকেইটা আহিছে অসমত কি কৰিবলৈ, অসমৰ লগত মিলিজুলি থাকি অসমত থাকিবৰ কাৰণে নেকি? আৰু যিখিনি মিয়া আহিছে সেইখিনি কিয় কাৰণে আহিছে? কটি মাৰিবৰ কাৰণে নেকি? চুতমানি পোৱালি। যিখিনি মিয়া বাংলাদেশৰ পৰা আহিছিল নহয়, এইটো তোৰ জন্মৰ আগত আহিছিল। চাইলে ভালকে ইতিহাস খুলি পেলাই। চোৰ বাচ্চা, নিজে একো বাল নাজানো, মানুহে কি বাল কয় সেইটো লৈ বকি থাকো নেকি? চুতমানি পোৱালি। চেণ্ডেল দি কোবাম মুখত বাংলাদেশী বুলি ক'লে, গম পালি নাই? চেণ্ডেল দি কোবাম। তোৰ জন্মৰে ঠিক নাই চাগে, চুতমানি আকৌ মিয়াক বাংলাদেশী বুলি কোৱা হৈছে নেকি? কোনটো মিয়া কৈছে অসমখন বাংলাদেশ বনাবৰ কাৰণে? কচোন, চোৰ বাচ্চা এটা দেখাই দেচোন, কটিত দম থাকিলে মাক শুধু